আজি আমি আহিছোঁ নাজিৰাৰ সুন্দৰ পুখুৰী খোলালগাঁও। একেবাৰে পানী শুকাইছে যদিও গোটেই ঘৰবোৰত ৰাইজ সোমাব পৰা নাই, কাৰণ গোটেই পলস আৰু বোকা। তোমালোকেতো ঘৰত থাকিব পৰা নাই, এই ধৰণৰ অৱস্থা দেখা পাইছে আপোনালোকে। কেতিয়া জানো কেনেকৈ জানো ঠিক হ'ব, মই এইবিলাক ভাবি মোৰ কিবা মুখে কামেই কৰা নাই। এইটোতো আৰু মানে 6 মাহ 7 মাহলৈকে মানে কোনো মানে মানুহে মানে ভালকেনে থাকিব নোৱাৰিব আৰু শান্তিৰে বা কিবা কৰি, কাৰণ ঘৰ এখন বনাবলৈতো যেনেহ'লেও টাইম লাগিব ন, আৰু এখন ঘৰ ঠিক কৰিবলৈ হ'লেতো বহুত টাইম লাগিব, কাৰণ বস্তু ৰাস্তাটো এনেকুৱা। এতিয়া যিমান দিন পাৰোঁ আৰু মানে আমি গোটেইখিনি শিবিৰত আছোঁ, শিবিৰত থকাৰ পৰা এতিয়া যিমান দিন আৰু অলপকৈ মানে ঠিক কৰি আৰু মানুহবিলাক সময় লাগিছে আৰু বাইদেউ আপুনি অহাৰ কাৰণে অশেষ ধন্যবাদ। ফাৰ্ষ্ট আপুনি ইয়াত ভালকৈ দেখা দিছেহি, মানে ইমান ভিতৰলৈ সোমাই আহিছে আপুনি, মানে আমি মানে বহুত মানে ধন্যবাদ হেৰি হৈছোঁ আৰু মানে কিবা এটা দিয়ক, সেইটো পিছৰ কথা। আমাৰ মাত খালা আছে, তাকে বহুত ধন্যবাদ। আমাক মানে দিবলৈ একো নালাগে, খালি মাত খাই আমাৰ কাৰণে বহুত। এটা কথা মই ক'ম, এইবাৰ কিন্তু সকলোৱে ওলাই আহিছে, মানে ইয়াতে আহি পোৱা নাই, তেওঁলোকে বেলেগ গাঁৱলৈ আহিছে বাৰু, নহয় মানে অসম বুলি নহয়, কালিৰ পৰাতো ভাৰতবৰ্ষৰ ডাঙৰ আৰ্টিষ্টবিলাকে চবেই মানে মাত মাতিছে। সুন্দৰপুখুৰী খোলালগাঁও আপুনি ভৰি দিছে, মোৰ ভাল লাগিল, জানি ভাল লাগিল। ব'লক আমি বস্তুবোৰ লৈ লওঁগৈ ন। ঠিক আছে। টিউবৱেলত তাত ধৰাই দিবি ঐ।